Dear student, আজি আমি question number 5 solve কৰিম। তো চোৱা question number 5 প্ৰথম question তো দিয়া আছে আমাৰ 0,-1/2। এতিয়া questionত কি কৈছে আমাক তলত দিয়া প্ৰতিজোৰ পৰিবাহ সংখ্যাৰ পৰা কোনটো ডাঙৰ বাছি উলিওৱা। ইয়াতে বহুতো জোৰ দেখা পাইছো আমি কিতাপত আৰু আছে মই কিছুমান এৰি দিছো ইয়াতে এইবিলাক তোমালোকে নিজে কৰিবা। ইয়াতে জোৰ আছে কেইটামান এই জোৰবিলাকৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু দেখাব লাগে, কোনটো ডাঙৰটো বাছি উলিয়াব লাগে, সৰুটো কথা নাই। ঠিক আছে, চোৱা নম্বৰ 1 0,-1/2। এতিয়া তোমালোকে মোক কোৱা যদি মই অখণ্ড সংখ্যা পৰিমেয় সংখ্যাৰ ৰেখাত চাওঁ, সংখ্যাৰ ৰেখা আমি 0 1 2 3 -1 -2 এনেকে কৰি যাওঁ। এতিয়া তোমালোকে মোক কোৱাচোন অখণ্ড সংখ্যাবিলাকতো পৰিমেয় সংখ্যা হয় নহয়, আৰু এইবিলাক 1/2 -1/2 এইবিলাকতো ইয়াৰ ভিতৰত সোমাই আছে, -2 আৰু -1 মাজত থাকিব। তো আমি এইটো চাব লাগিব যে 0টোৰ যিমান দূৰলৈ এটা ধনাত্মক সংখ্যা 0ৰ পৰা যিমান দূৰলৈ যাব সংখ্যাটো ডাঙৰ হৈ গৈ থাকিব। চোৱা 0ৰ পৰা এইটো বেছি দূৰত 3টো, সেইকাৰণে 3টো বেছি ডাঙৰ, 2ৰ তুলনাত বেছি ডাঙৰ, 1 আৰু 2ৰ তুলনাত। এইটো 0ৰ ওচৰত সেইকাৰণে সৰু। আৰু ঋণাত্মক সংখ্যাবিলাক যিমানেই 0ৰ পৰা আঁতৰি যাব, যেনেকৈ -2 -1তকৈ সৰু, কাৰণ এইটো 0ৰ পৰা বেছি আঁতৰত আছে। তো ইয়াত তেনেকৈ চোৱা ইয়াত কেৱল 0ই দিয়া আছে, 0 আৰু -1/2। এতিয়া তোমালোকে কোৱা 0তকৈ ঋণাত্মক সংখ্যাবিলাক সৰু হ'ব নে ডাঙৰ হ'ব? 0ৰ বাওঁফালে যিমানকেইটা আছে 0তকৈ সৰু, আৰু 0ৰ সোঁফালে যিমানকেইটা আছে 0তকৈ ডাঙৰ। সেইকাৰণে ঋণাত্মক সংখ্যা আছে, গতিকে এইটো 0তকৈ সৰু। তাৰপৰা কি লিখিম? 0টো 1/2তকৈ -1/2তকৈ ডাঙৰ। ঠিক আছে, ইয়াত দুটা ঋণাত্মক সংখ্যা, এইটো 0তকৈ বেছি দূৰত, এইটো 10 নহয় জানো, -10 বেছি দূৰত থাকিব, -10 নহয়। সেইকাৰণে ঋণাত্মক সংখ্যা 0তকৈ বেছি দূৰত আছে, সেইকাৰণে এইটো সৰু হ'ব -5তকৈ। কিয়? -5টো 0ৰ ওচৰত আছে। ঋণাত্মক সংখ্যাবিলাকৰ ক্ষেত্ৰত 0তকৈ যিমান দূৰত যাব সংখ্যাটো সিমানেই সৰু হৈ গৈ থাকিব। তো আমি কি লিখিম ইয়াতে? -5টো -10তকৈ ডাঙৰ। ইয়াত চোৱা -3/4 আৰু 1/4, ইয়াত দুইটাৰ হৰ একে আছে, কেৱল লব দুটা বেলেগ বেলেগ। তো তেনেকুৱা ক্ষেত্ৰত আমি যোৱাকালি দেখিছিলোঁ প্ৰিভিয়াছ ভিডিঅ'টোত যে দুটা হৰ একে হ'লে আমি লববিলাকৰ তুলনা কৰিলে কাম হৈ যায়। আৰু এটা কি বুজাই আছে, যদি মাইনাছটো আমি নাচাওঁ, ভগ্নাংশৰ ক্ষেত্ৰত চাওঁ, 4/3 এইটো বুজাই 4/4 4/4 কোনো এটা বস্তু 4 কৰিলে তাৰে 3 লোৱা, আৰু সেই বস্তুটো আকৌ 4 কৰি এভাগ লোৱাটো বেছি হ'ব নে 3 লোৱাটো বেছি হ'ব? অভিয়াছলি 3 লোৱাটো বেছি হ'ব। কিন্তু ইয়াতে নেগেটিভ চাইন আছে, ঋণাত্মক পৰিমেয় সংখ্যা, সেইকাৰণে আমি জানো যে 0ৰ এইটো বাওঁফালে থাকিব 0তকৈ সৰু, আৰু ধনাত্মক সংখ্যা 0তকৈ ডাঙৰ, সেইকাৰণে ধনাত্মকটো ডাঙৰ হ'ব। ইয়াতে আমি বেলেগ একো চাব নালাগে, কাৰণ দুইটা ঋণাত্মক নহয়, আকৌ দুইটা ধনাত্মকো নহয়, এটা ঋণাত্মক এটা ধনাত্মক। তো যদি মই ইয়াতে মাইনাছ চিনটো আঁতৰাই দিলোঁ তেতিয়া আমি সেইটো জ্ঞানত এপ্লাই কৰিব লাগিব যে ইয়াতে কি বুজাই আছে, 4/3 আৰু ইয়াত 4/1। মানে হৰ দুইটা একে আছে, কিন্তু অংশবিলাক ইয়াতে 3 দিছে আৰু ইয়াতে 1 দিছে, হয়নে? তো অভিয়াছলি 3টো বেছি হ'ব। কোনো এটা বস্তু 4 কৰিলে 3 লোৱাটো বেছি হ'ব নে 4 কৰি এভাগ লোৱাটো বেছি হ'ব? এভাগটো এটা ভাগ, আৰু 3 মানে 3টা ভাগ, এভাগৰ 3 গুণ। ঠিক আছে, তো ইয়াতে মাইনাছ চিন দিয়া আছে, সেইকাৰণে ইয়াত আৰু বেলেগ একো চাব নালাগে। আমি জানো যে ধনাত্মক সংখ্যাবিলাক ঋণাত্মকতকৈ ডাঙৰ, কাৰণ 0তকৈ ডাঙৰ ধনাত্মকবিলাক, আৰু ঋণাত্মকবিলাক 0তকৈ সৰু। ঠিক আছে, এতিয়া ইয়াতো এটা ধনাত্মক এটা ঋণাত্মক, এটা একো চাব নালাগে, তো ঋণাত্মকটো সৰু হ'ব। ইয়াত দুইটা ধনাত্মক,
ইয়াত দুইটা ধনাত্মক এইখিনিতো হৈ গ'ল আমাৰ ইয়াত আমি কি কৰিব লাগে মই দুটা পদ্ধতি শিকাই আছোঁ তোমালোকে চোৱা ভালকৈ মই ইয়াতে লৈছোঁ এটা বস্তুৰ 4/3 ঠিক আছে আনটো বস্তু লৈ আছোঁ 5/3 আনটো বস্তু নহয় চৰি আনটো সংখ্যা লৈ আছোঁ এটা 3/4 এটা 3/5 মই দুইটা তুলনা কৰিব বিচাৰিছোঁ ঠিক আছে তো আমি এনেকৈ মানি ল'ব লাগিব যে এইটো বুজাই 4/3 আৰু এটা 5/3 বুজাই আছে ভগ্নাংকৰ ওপৰত কোনো এটা সংখ্যা হওক কোনো এটা বস্তু হওক যদি আমি 4/3 লওঁ আকৌ সেই সংখ্যাটো বা বস্তুটো 5/3 লওঁ তো কোনটো বেছি হ'ব এতিয়া চোৱা এটা বস্তুক 4 ভাগ কৰিলোঁ প্ৰতিটো ভাগত যিমানখিনি অংক পৰিমাণ হ'ব এটা বস্তুক যদি আকৌ সেই একে বস্তু 5 ভাগ কৰোঁ তেতিয়াহ'লে প্ৰতিটো অংকৰ পৰিমাণ কোনটোত বেছি হ'ব চোৱা মই এটা এক্সাম্পল দি আছোঁ এটা এখন ধৰি লওক এখন কাগজৰ টুকুৰা মই ইয়াত 4 ভাগ কৰি আছোঁ ঠিক আছে চাৰি ভাগ কৰিছোঁ ঠিক আছে এটা সম্পূৰ্ণ কাগজৰ টুকুৰা এতিয়া আমি কি দেখা পাইছোঁ ইয়াৰ যদি আমি 3 ভাগ লওঁ 4/3 এতিয়া এভাগটো চোৱা প্ৰথমতে 4 ভাগৰ এভাগ লৈছে ইমানখিনি অংক আকৌ একেটা বস্তু একেখন কাগজৰ শ্বিট ধৰিলোঁ আৰু এখন লৈছোঁ আৰু ইয়াতে মই 5 ভাগ কৰি আছোঁ ইয়াক 4 ভাগ হৈ গৈছে পাঁচ ভাগ কৰি লৈছোঁ ঠিক আছে এতিয়া তোমালোকে চোৱা ইয়াৰ প্ৰতিটো ভাগতকৈ সৰু আছে হয়নে এতিয়া যদি 5/3 লওঁ আমি 1 ভাগ 2 ভাগ 3 ভাগ ইমানখিনি অংক আৰু ইয়াতে 4/3 ইমানখিনি অংক তেতিয়া এইখিনি বেছি নে এইখিনি বেছি তোমালোকে ক'বা এইখিনি বেছি দেখা পাই আছোঁ কাৰণ ইয়াত প্ৰতিটো ভাগৰ পৰিমাণ 4 ভাগ কৰিছোঁ নহয় প্ৰতিটো ভাগৰ পৰিমাণ ইয়াৰ প্ৰতিটো ভাগৰ পৰিমাণতকৈ বেছি গতিকে আমি কি ক'ম তলৰ যিটো হৰ আছে এইটো ডাঙৰ থাকিলে সংখ্যাটো সৰু হ'ব অৰ্থাৎ ইয়াৰ মানটো সৰু বুজাব কাৰণ ইয়াত বুজাইছে নহয় সৰু মান কি বুজাইছে 5/3 মানে কি ইমানখিনি অংক আৰু 4/3 মানে কি ইমানখিনি অংক তো কোনটো বেছি এইটো বেছি গতিকে হৰটো ডাঙৰ হ'লে সংখ্যাটো সৰু হ'ব কাৰণ ভাগ বেছি হ'লে কি হ'ব প্ৰতিটো ভাগত পৰিমাণ কমি যাব ঠিক আছে এতিয়া আমি কি চাম এতিয়া চোৱা ইয়াতে 3/2 6/5 আছে মই এটা পদ্ধতি কৰি আছোঁ চোৱা 3/2 এইটো তেনেকৈ আছে মই এনেকৈ লিখি আছোঁ মই ইয়াত 6 বনাব বিচাৰিছোঁ ইয়াত 3 আছে তো 6 বনাবলৈ 2 লাগিব পূৰণ দিব লাগিব হয়নে নহয় 2 পূৰণ দি দিলোঁ 6 হৈ গ'ল তলতো 2 লাগিব কাৰণ এটা পৰিমেয় সংখ্যাৰ লব আৰু হৰ উভয়কে আমি এটা অন্য সংখ্যাৰে পূৰণ কৰিব পাৰি কেৱল লবক নহয় আৰু কেৱল হৰক নহয় দুইটাৰ লবটো একে কৰিছোঁ হৰটো আমি হৰটো একে কৰিম এইমাত্ৰ চাম পিছত অলপ পিছত মই লবটো একে কৰি চাইছোঁ দুইটা লব একে আছে 6 হৰটো বেলেগ যেতিয়া লবটো একে থাকিব তেতিয়া হৰটো চাব লাগিব কোনটো ডাঙৰ এইটো ডাঙৰ আছে গতিকে এই সংখ্যাটো সৰু এইটো ডাঙৰ লব হৰটো সৰু আছে কিন্তু সংখ্যাটো ডাঙৰ আমি কি ক'ম কোনটো ডাঙৰ এইটো ন এইটো ডাঙৰ সৰি এইটো আছে 3/2 is greater than 6/5 কিয় হৈছে এইটো লব দুইটা একে কিন্তু হৰ এইটো ডাঙৰ গতিকে সংখ্যাটো সৰু এইটো আমি বেলেগ পদ্ধতি চাইলোঁ এইটো নোট কৰি লোৱা মই এইটো মুচি আছোঁ এইটো মই আনটো পদ্ধতি দেখুৱাম হৰটো একে কৰি পেলাই ইয়াতো মই লসাগু লৈছোঁ কিন্তু চাবা
ইয়াতে মই 3 আৰু 6 লগাব লৈছোঁ 6 হয় নহয় সেইকাৰণে 6 পোৱাইছোঁ দুইটাৰ লগ একে কৰিছোঁ লগাব লৈ পেলাই 3 আৰু 6 লগাব 6 নহ'ব নেকি তোমালোকে তো আগতে এনেকৈ কৰিছা 3 to the sorry 3 was the 3 3 to the 6 তো 3 আৰু 2 পূৰণফলটো 6 হয় আৰু মই শ্বৰ্টকাট কৰিছিলোঁ যে তোমালোকে চাব লাগিব 6 আৰু 3 দুটা সংখ্যা লৈছে এটা যৌগিক এটা মৌলিক আৰু যৌগিকটো মৌলিকটো গণিতক সেইকাৰণে গণিতক যিটো হয় ডাঙৰটো সেইটো হ'ব দুইটাৰ লসাগু ঠিক আছে আৰু দুটা মৌলিক হ'লে লসাগু হ'ব তেওঁলোকৰ পূৰণফল সিহঁতৰ পূৰণফল ঠিক আছে এতিয়া মই এইটো আৰু এটা পদ্ধতি চাই লওঁ কোনটো কি হয় এতিয়া চোৱা আনটো পদ্ধতি এতিয়া মই এইবিলাক 2 পূৰণ কৰা নাই মই 5 আৰু 2 লসাগু লৈছোঁ কাৰণ ইয়াত হৰৰ লসাগু লৈ আছোঁ আগতে লৈছিলোঁ লগৰ লসাগু এতিয়া হৰৰ লসাগু লৈছোঁ হৰটো একে কৰিবৰ কাৰণে মই ইয়াত বুজাবলৈ কৈছিলোঁ যে হৰবিলাক একে কৰিবৰ কাৰণে লসাগু ল'ব লাগে আমি হৰটো আঁতৰাই দিব নোৱাৰি থাকিব লাগিব এইটো নিজৰ ঠাইত আমি পৰিম সংখ্যাবিলাক আছে ইয়াৰ সমতুল্যটো উলিয়াম ঠিক আছে এতিয়া ইয়াত 2 আছে ইয়াত 5 আছে দুইটা মৌলিক মই এইমাত্ৰ কৈছোঁ যে দুইটা মৌলিক হ'লে দুইটাৰ পূৰণফল হ'ব লসাগু তো ইয়াতে কি হ'ব আমি 5 10 হ'ব ন লসাগু 10 তো ইয়াত 10 বনাব লাগে ইয়াতো 10 বনাব লাগে তো 10 বনাবলৈ 5 পূৰণ কৰিছোঁ ইয়াৰ লগত ওপৰতো 5 লাগিব ওপৰত 15 ইয়াতে 10 বনাবলৈ 2 পূৰণ কৰিছোঁ ওপৰত 2 পূৰণ কৰিলে 12 দুটা ঘৰকে হৈ গ'ল আজি লবটো আমি চাই লওঁ লবটো ডাঙৰ হ'লে ইয়াতে কিন্তু লব ডাঙৰ হ'লে সংখ্যাটো ডাঙৰ লব সৰু হ'লে সংখ্যাটো সৰু ঠিক আছে ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত কথা কৈ আছোঁ ঋণাত্মকৰ কথা বেলেগ হ'ব আৰু ঋণাত্মকৰ আমি জানো যে সংখ্যাটোৰ পৰম মান ডাঙৰ হ'লে সংখ্যাটো সৰু হৈ যাব আৰু বিৰতকৈ বেছি দূৰত যাব তো এতিয়া আমি ইয়াত কি দেখা পাইছোঁ হৰ দুইটা একে ঠিক আছে লব দুটা বেলেগ বেলেগ যিটো লব ডাঙৰ হ'ব সেইটো সংখ্যা ডাঙৰ গতিকে ইয়াত দেখা পাইছোঁ 3/2 is greater than 6/5 3/2 এইটো নহয় জানো এইটো 3/2 পৰা আহিছে ইয়াত 15 ইয়াত 12 15টো ডাঙৰ 12 ঠিক আছে দুটা পদ্ধতি দেখুৱাই দিলোঁ তোমালোকৰ যিটো ভাল লাগে এইটো কৰিবা এতিয়া চোৱা নম্বৰ 8 মাজতে 7 8 4 5 5 আৰু 6 মই দিয়া নাই তোমালোকে নিজে কৰিবা 5 আৰু 6 দিছে দুইটাৰ হৰ একে আছে সেইকাৰণে মই এইটো দিয়া নাই 3 আৰু 5 আছে আচ্ছা এতিয়া চোৱা এই দুইটা -2 পৰা উঠাই লোৱা বেছি ভাল হ'ব আগত ৰাখিব নালাগে চবত লাগিব নহ'লে -5 থাকি যাব পাৰে কেতিয়াবা আমি যোৱাত গণ্ডগোল হৈ যাব পাৰে ভুল হৈ যাব পাৰে গতিকে -2 পৰা লোৱাটো বেছি ভাল ইয়াতে আমি কেঞ্চেলেশ্যন কৰিলে মানে তলৰ ওপৰত ইয়াতে দুইটাৰ সাধাৰণ উৎপাদক আছে নহয় 2 আছে গতিকে এই 2ৰে আমি ডিভাইড কৰিব পাৰি 2ৰে ডিভাইড কৰিলে কি হ'ব মানে এনেকৈ সৰু কৰিলোঁ এইটো লঘিষ্ঠ আকাৰত বনাইলোঁ মানে প্ৰামাণিক ৰূপত লৈ আহোঁ বুজি পাইছা ইয়াতে কি হ'ব 2/4 নাকি সৰি 1/2 হ'ব 1/2 মই 2ৰে হৰণ দি আছোঁ সৰি 4ৰে দিব পাৰি আমি ইয়াত দুইটাৰ সাধাৰণ উৎপাদক 4 আছে 2টো আছে 4ৰে কৰি দিলে কি হ'ল একেবাৰে কামটো শেষ 2ৰে কৰিলে কি আহিব 2/4 আহিব কিন্তু আকৌ আমি ডিভাইড কৰিব পাৰি 2ৰে সেইকাৰণে একেলগে 4ৰে কৰি দিলে হৈ গ'ল কাম ঠিক আছে এতিয়া চোৱা দুইটাৰ হৰ একে আছে নেকি নহয় ইয়াতে মই প্ৰথম পদ্ধতি কৰি আছোঁ চোৱা যদি মই ইয়াতে 3 বনাব বিচাৰোঁ ইয়াতে -3 আছে ইয়াতে -1 আছে দুইটা লব একে কৰি বিচাৰোঁ পাৰিম ইয়াতে মই 3 পূৰণ কৰি পেলাই হয় নহয় ইয়াতে 3 পূৰণ কৰি দিলোঁ তেতিয়া এইটো কি হ'ব এইটো -3/5 হ'ব আৰু এইটো -3/6 এতিয়া তোমালোকে মোক কোৱাচোন দুইটাৰ লব একে আছে কিন্তু দুইটাৰ হৰ বেলেগ আছে
আৰু দুইটা ঋণাত্মক সংখ্যা। ঠিক আছে, এতিয়া ধনাত্মকৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ হৰটো ডাঙৰ হ'লে সংখ্যাটো সৰু হৈ যায়, কিন্তু ঋণাত্মকৰ ক্ষেত্ৰত এই উল্টা হ'ব। কাৰণ হৰটো যদি ডাঙৰ হৈ যায় তো সংখ্যাটো 0ৰ ওচৰ চাপি আহিব। বুজি পাইছা? হৰটো ডাঙৰ হ'লে কি হ'ব? সংখ্যাটো সৰু হৈ যায়, হয়নে নহয়? ধনাত্মকৰ ক্ষেত্ৰত সৰু হৈ যায়, তো ঋণাত্মকৰ ক্ষেত্ৰতো সৰু হৈ যায় মানে কি? ধনাত্মকৰ ক্ষেত্ৰত সৰু হৈ যায় মানে 0ৰ ওচৰ চাপি আহে। তেনেকুৱা একেই ঋণাত্মকৰ ক্ষেত্ৰতো 0ৰ ওচৰ চাপি আহিব, কিন্তু সৰু নহয়। তাত আমি সৰু বুলি ক'ব নোৱাৰি, কাৰণ ঋণাত্মক সংখ্যা। তো এইটো কি হ'ব? এইটো হ'ব ডাঙৰ, কাৰণ এইটো 0ৰ ওচৰ চাপি আহিছে, 0ৰ বেছি ওচৰত ঋণাত্মক সংখ্যা নহয় জানো? আৰু এইটো 0তকৈ বেছি দূৰত, সেইকাৰণে এইটো সৰু এইটো ডাঙৰ। গতিকে আমি কি লিখিম? -4/8 তাই অলপ কম আছে, ইজ গ্ৰেটাৰ দেন -3/5। ঠিক আছে, -3/5। তো এইটো আমি আনটো পদ্ধতি চাই লওঁ, হৰ দুইটা একে কৰি পেলাই। তোমালোকৰ যিটো এইটো পাজল লাগিলে হৰ দুইটা একে কৰি ল'বা, যদি এইটো পাজল লাগে। ঠিক আছে, হৰ দুইটা এক কৰি আছো। এতিয়া মই এইটো মুচি দিছিলোঁ, এইটো মুচি দিব নালাগে। এইটো কি আছিল? 1/2। ঠিক আছে, ইমানলৈকে এইটো কেঞ্চেল কৰি পেলাই আহিছোঁ। এতিয়া দুইটাৰ লসাগু কি হ'ব? দুইটা মৌলিক আছে, 5 আৰু 2ৰ লসাগু 10, তেনেকৈ ইয়াতে পাইছিলোঁ। তো কি হ'ব? ইয়াতে 10 হয়নে? ইয়াতে 10 বনাইছোঁ, 2 পূৰণ কৰিছোঁ, ওপৰত 2 পূৰণ কৰিলে 6 হ'ব। ইয়াতে কি হ'ব? 5, ওপৰত -5 / 10, হয়নে নহয়? হৈছে? এতিয়া হৰ দুইটা একে, লব দুইটা বেলেগ বেলেগ। আমি জানো যে -6 -5তকৈ সৰু, কাৰণ -6টো 0তকৈ আমি হৰ কি পাইছোঁ? হৰটো একে, সেইকাৰণে ওপৰত দুইটা সংখ্যা খালি কেৱল তুলনা কৰিলে হৈ গ'ল। -6টো -5তকৈ সৰু, সেইকাৰণে সংখ্যা দুটা এইটো সংখ্যা এইটোতকৈ সৰু। ঠিক আছে, তো আমি কি লিখিছিলোঁ? -4/8। এইটো ডাঙৰ নহয় জানো? ডাঙৰ লিখিছোঁ, কাৰণ এইটো 0তকৈ বেছি দূৰত নহয়, ওচৰত। ঋণাত্মক সংখ্যাবিলাক 0ৰ যিমানেই ওচৰ চাপি আহিব সিমানেই ডাঙৰ হৈ আহিব, আৰু যিমানেই দূৰত যাব সিমানেই সৰু হৈ যাব। এইটো বেছি দূৰত, -6/10। এইটো ক'ৰ পৰা আহিছে? এইটোৰ পৰা, গতিকে মই এইটো লিখিছোঁ হে, -3/5। দুইটা পদ্ধতি কৰিব পাৰি, কিন্তু তাত আমি চালে কি চাব লাগিব যে লবটো যদি হৰটো যদি ডাঙৰ হয় ঋণাত্মকৰ ক্ষেত্ৰত, তেতিয়াহ'লে সংখ্যাটো ডাঙৰ হ'ব, আৰু ধনাত্মকৰ ক্ষেত্ৰত হৰটো যদি ডাঙৰ হয় তেতিয়াহ'লে সংখ্যাটো সৰু হৈ যাব। ঠিক আছে, ইয়াৰ আমি হৰণ পদ্ধতি চাব পাৰি। আমি মানে এইটো কথা মই কি কৈ আছোঁ, ধৰি লোৱা মই 1/2 মান লৈ আছোঁ। ইয়াতে চোৱা, এইটো 0.5 ৰাইট, 2ৰে 1ক ডিভাইড কৰি পেলাই, কেনেকৈ ডিভাইড কৰি পেলাই জানো আমি। এই 1ক 3ৰে মই ডিভাইড কৰি আছোঁ, তেতিয়া কি আহে চোৱা। মই ডিভাইড কৰি পেলাই দেখুৱাই দিওঁ ন, চোৱা মই 3ৰে 1ক ডিভাইড কৰি আছোঁ, 1.0000 পাৰি। ইয়াক 10 বুলি ভাবিবলৈ আমি ইয়াত 0 পইণ্ট দিছোঁ। 3 3 × 9 হয়নে? এটা 0 নমাই দিলোঁ, 1টো বিয়োগ হৈ পেলাই আহিছে, আকৌ 3 3 × 9, আকৌ বাকৰে 1, আকৌ 3 3 3 3 3 3 গৈ থাকিব। ঠিক আছে, এতিয়া আমি কি দেখা পালোঁ? 1/3ৰ মানটো 0.3। এইটো 3 দিয়াৰ অৰ্থটো কি হ'ল? ওপৰত বাৰ মাত্ৰা দিয়াৰ অৰ্থ হ'ল 3 ৰিপিটিং কৰি আছে। তো আমি কি দেখা পালোঁ ইয়াতে? যদি আমি এপ্ৰক্সিমেশ্যন লওঁ তেতিয়াহ'লেও 0.34, চৰি মই 34 দি দিছোঁ নেকি? 34 নহ'ব, 33 হ'ব। 0.33, কিয় 33 দিছোঁ মই? 2 দশমিক স্থানত ৰাখিব বিচাৰোঁ যদি, ইয়াৰ 4ৰ্থ দশমিক স্থানত যদি সংখ্যাটো 5তকৈ সৰু হয় তেতিয়াহ'লে আমি 2য় দশমিক স্থানৰ সংখ্যাটোৰ লগত 1 একো যোগ কৰিব নালাগে, 2 দশমিক স্থানৰ সংখ্যাটোৰ লগত। তো আমি এইটো দিব পাৰি এপ্ৰক্সিমেট ভেলু। তো আমি কি দেখা পাইছোঁ? 0.3 ডাঙৰ হ'ব
3 ডাঙৰ হ'ব 0.5 অবভিয়াছলি 0.5 ডাঙৰ হ'ব কাৰণ 0.5 মানে কি 0.50 লিখিব পাৰি আমি তোমালোকে এনেকৈ চাব পাৰা যে 33 কৈ 50 ডাঙৰ হয়নে নহয় তো এনেকৈ 33 নহয় এইটো 0.33 কৰি কওঁ 33 এইবিলাক উচ্চাৰণ নকৰোঁ ঠিক আছে বা এইটো 3 মুচি দিয়া কোনো অসুবিধা নাই মই একদম কমিউনিকেশ্যনত ৰাখিব বিচাৰিছোঁ ঠিক আছে তো কি দেখা পাইছোঁ 0.3 কৈ 0.5 ডাঙৰ হ'ব ঠিক আছে এটা এপ্ৰক্সিমেট ভেলু কিন্তু এইটোতকৈ বহুত ডাঙৰ এইটো কেতিয়াও এইটোৰ সমান হ'ব নোৱাৰে কাৰণ ইয়াতে লবটো হৰটো ডাঙৰ হৈ গৈছে সেইকাৰণে মানটো সৰু হৈ গৈছে ইয়াতে হৰটো সৰু সেইকাৰণে মানটো ডাঙৰ ঠিক আছে আমি এইটোতে বুজিব পাৰিম এতিয়া আমি আৰু আগলৈ যাম নম্বৰ 10 নম্বৰ 10 আছে -12/5 আৰু -3 দুইটা ঋণাত্মক গতিকে আমি ক'ব নোৱাৰি কোনটো ডাঙৰ কোনটো সৰু আমি ইয়াতে কিছুমান বস্তু এপ্লাই কৰিব লাগিব এতিয়া চোৱা ইয়াৰ তলত 1 আছে বুলি ভাবিব পাৰি আমি 3/1 হয় নহয় যিকোনো সংখ্যাৰ তলত 1 থাকিব পাৰে এইটো মই কৈছিলোঁ সেইদিনাখন 3/1 কাৰণ 3 ক 1 ৰে -3 ক 1 ৰে ডিভাইড কৰিলে আকৌ -3 টো আহিবই এইটোৰ তলত আছে বুলি ভাবিব পাৰি তো -3/1 এতিয়া 1 আৰু 5 ৰ লসাগু উলিয়াব লাগিব কাৰণ হৰ দুইটা মিলাব লাগিব -3 ইয়াতে হৰটো কি আছে পৰিমেয় সংখ্যা বুলি ধৰিলে তলত 1 দিব লাগিব মানে p/q দিবলৈ হ'লে তো ইয়াতে হৰ 1 ইয়াতে 5 আৰু 1 ৰ লসাগু হ'ব 5 সেইকাৰণে ইয়াতে একো নালাগে এতিয়া 5 ইয়াত বহাই দিছোঁ 1 আৰু 5 পূৰণ কৰি পেলাই ওপৰতো 5 লাগিব 15 ঠিক আছে এতিয়া এইটো 0তকৈ বেছি দূৰত নহয় ওচৰত 0ৰ ওচৰত এইটো বেছি দূৰত সেইকাৰণে এইটো হ'ব সৰু আমি কি লিখিম যে -12/5 is greater than -3 ঠিক আছে এইটো আমি এনেকৈ পদ্ধতি কৰিব পাৰি এইটো লব দুইটা সমান কৰি পেলাই মানে কৰিলে চাব পাৰা এনেকৈ আৰু এতিয়া 3 আছে নহয় -3 মই যদি 4 পূৰণ কৰি দিওঁ ওপৰত 12 হৈ যাব তলতো 4 লাগিব তো কি হ'ব এনেকৈ হৈ যাব আৰু -12/5 তো আছেই কেৱল এই চাইডটো হ'ব কি -12/4 কাৰণ তলত ওপৰত 4ৰে পূৰণ দিছোঁ লব আৰু হৰ উভয়কে ইয়াতে এনেকৈ লব আৰু হৰ উভয়কে 5ৰে পূৰণ দিছিলোঁ এতিয়া মই 4ৰে পূৰণ দিছোঁ ঠিক আছে এনেকৈ হৈ যাব তো দুইটা হৰ লব একে হৈ গ'ল কিন্তু হৰ বেলেগ যিটো হৰ ডাঙৰ কোনটো ডাঙৰ আছে এইটো ডাঙৰ গতিকে এইটো কি হ'ব ডাঙৰ ঋণাত্মকৰ ক্ষেত্ৰত একেবাৰে সহজ হৰটো ডাঙৰ হ'লেই সংখ্যাটো ডাঙৰ লব দুইটা একে হ'ব লাগিব কিন্তু তো তোমালোকে এনেদৰে কৰিব পাৰা এইটো ডাঙৰ আছিল নহয় -12/5 ইয়াত দিছোঁতো ইয়াত হৰ দুইটাকে কৰিছোঁ ইয়াত লব দুইটাকে কৰিছোঁ তোমালোকৰ যিটো ইচ্ছা কৰিবা ইয়াত চোৱা এই দুইটাও ঋণাত্মক কিন্তু ইয়াতে লবটো ঋণাত্মক নহয় হৰটো ঋণাত্মক কৰি দিছে তো আমি আমাৰ অংকত কোনো প্ৰব্লেম নাহিবৰ কাৰণে মাইনাছ চিনটোৰ ওপৰত ধাৰণাটো ভাল ওপৰত আনি দিছোঁ এতিয়া আমি দেখা পাইছোঁ যে আমাৰ বেছি সহজ হ'ব হৰ দুইটাৰ লসাগু লোৱাটো কাৰণ 5 আৰু 10ৰ লসাগু কি হ'ব 10 হ'ব কাৰণ 10 টো 5ৰ গুণিতক ইয়াতে কি বহুৱাম আমি 5 to 10 হ'ব লাগিব গতিকে 2 ওপৰত দিম ইয়াতে হ'ব -8 আৰু তলত 10 কেনেকৈ হৈ গ'ল 5ৰ লগত 2 পূৰণ কৰিছোঁ ইয়াতে আমি একো কৰিব নালাগে এতিয়া কোনটো ডাঙৰ কোনটো সৰু হ'ব কোনটো ডাঙৰ হ'ব ইয়াতকৈ বেছি দূৰত কোনটো আছে এইটো নহয় জানো -8/10 এইটো বেছি দূৰত আছে ঠিক আছে যেনেকৈ -8 বেছি দূৰত আছে -8/10 বেছি দূৰত আছে এইটো আমি তুলনা কেনেকৈ কৰিছোঁ কাৰণ দুইটাৰ হৰ এইটোৰ হৰো একে আছে এইটোৰ হৰৰ লগত এইটো হৰ একে দুইটা যদি একে নহয় আমি তুলনা কৰিব নোৱাৰি এনেকৈ চাই পেলাই যে -4 টো তো আমি জানো 0ৰ পৰা বেছি দূৰত নহয় কিন্তু -7 টো 0ৰ পৰা বেছি দূৰত তেতিয়াহ'লে এইটো হ'ব নেকি -7 টো সৰু নহয় মানে -7 নহয় চৰি এই সংখ্যাটো সৰু নহয় দুইটাৰ হৰ একে কৰি পেলাই আমি এইটো তুলনা কৰিব পাৰিম ঠিক আছে কাৰণ যেতিয়া আমি এইদৰে বুজিব পাৰি -4 আৰু -7 কেৱল থাকিলে এইটো সৰু ডাঙৰ কিয় কওঁ কাৰণ ইয়াৰ দুইটাৰ তলত 1 আছে ইয়াৰ তলত একে হৰ থাকিব লাগিব তেতিয়া আমি লবৰ
তুলনা কৰিব পাৰি। আৰু আমি এইদৰে বুজাইছিলোঁ প্ৰথমতে ভগ্নাংকৰ তুলনা দি পেলাই যে লগ একে হ'লে এটা বস্তুৰ কিমানটা ভাগ হৈছে এইটো বুজিব পাৰি আমি। লগে একে নহয়, চৰি, হয় একে হ'লে প্ৰথমতে বুজাইছিলোঁ নহয়, 4 ভাগৰ এভাগ আৰু 4 ভাগৰ 3 ভাগ। বস্তু দুইটা 4 ভাগ হ'ব লাগিব, এটা 5 ভাগ হ'লে এটা 4 ভাগ হ'লে আমি কি বুজি পাওঁ? দুইটাই ঋণাত্মক সংখ্যা, ঋণাত্মক চিন আহিলে উল্টা হয়, এইটো আৰু বুজিব পাৰি। ঠিক আছে, এতিয়া আমি চালোঁ এইটো ডাঙৰ, এইটো সৰু। আমি কি ক'ম? -4/-5 ইজ লেছ দেন, এতিয়া চৰি মই এইটো লিখি পেলাই আগতে -7টো লিখিলোঁ, বেছি ভাল। -7/10 ইজ গ্ৰেটাৰ দেন 4/-5। ঠিক আছে, এতিয়া নেক্সটটো কি আছে আমাৰ? 9/-13, 7/-12। ইয়াত আমি দুইটা চিন মাইনাছ চিন ওপৰত উঠাই ল'ম আৰু দুইটা লসাগু ল'ম। দুইটা মৌলিক নহয়, এটা যৌগিক এটা মৌলিক, কিন্তু যৌগিকটো মৌলিকটোৰ গুণিতক নহয়, 13 আৰু 12। তো দুইটাৰ লসাগু আমি ল'লে পূৰণফল ল'ব লাগিব। ঠিক আছে, তো 13 আৰু 12ৰ পূৰণফল হ'ব কিমান হ'ব? 3 to the 6, 3 + 2 5, 1 1 7, এইটো হ'ব ন। তো ওপৰত 12 পূৰণ কৰিলে কিমান হ'ব? ইয়াতে 108, 156 তো তলত থাকিবই। ওপৰত আমি ইয়াতে 13 পূৰণ কৰিব লাগিব, হয়নে নহয়? ইয়াতে 91 হ'ব, মাইনাছ চিনটো ওপৰত ৰাখিলোঁ। তো এতিয়া আমি কি দেখা পাইছোঁ? -91। এতিয়া কোনটো ডাঙৰ হ'ব? এইটো ডাঙৰ ন। সেইকাৰণে আমি কি লিখিম? এইটো বেছি দূৰত নহয়, এইটো বেছি দূৰত হ'ব যিহেতুকৈ, গতিকে এইটো সৰু। তো আমি কি ক'ম এতিয়া? 7/-12 ইজ গ্ৰেটাৰ দেন 9/-13। ঠিক আছে, -9/-13। এতিয়া তোমালোকৰ ইয়াতে 10, 11, 12 লৈকে আহিছোঁ। এতিয়া আমি 12 লৈকে শেষ হৈছে, 13 চাম। চ' -7/-9 আৰু এটা আছে -5/8। এতিয়া আমি কি কৰিম? এইটো ইয়াতে লিখি আছোঁ। দুইটাৰ লসাগু কি হ'ব? 9 আৰু 8ৰ দুইটা যৌগিক আছে, কিন্তু দুইটাৰ সাধাৰণ উৎপাদক আছে নেকি কিবা? 9ৰ 3 × 3 হ'ব আৰু 8ৰ 2 কিউবড, উৎপাদক 2 থাকিব। তো দুইটাৰ সাধাৰণ উৎপাদক নাই, সেইকাৰণে দুইটাৰ পূৰণফলেই হ'ব। লাগিলে তোমালোকে লসাগু উলিয়াই চাব পাৰা, ন প্ৰব্লেম। লসাগুটো ইয়াত নুলিয়াই ইয়াত উলিয়াইছোঁ। 9,8 তোমালোকে 3ৰে ডিভাইড কৰিলে কেৱল 9ত পাৰিবা, প্ৰথমতে 8ক নোৱাৰা। আকৌ 3ৰে ডিভাইড কৰিলা, 8ক নোৱাৰা, আকৌ 2ৰে কৰিব লাগিব, 4 কৰি যাব লাগিব। তো গোটেইকেইটাৰ পূৰণফলে কি আহিব? 2 2 2 2 3 3। ইয়াতে কিমান হ'ব? 3 × 9, আকৌ 3 × 1 = 3। ইয়াতে 9 হৈ গ'ল আৰু ইয়াতে 8 হৈ গ'ল, আকৌ 9 আৰু 8 আহি গ'ল, হয় নহয়? ইয়াতে 9, ইয়াতে আকৌ 8, তো 9 × 8 হ'ব দুইটাৰ পূৰণফল। এইটো হ'ব 70।
52 ওপৰত থাকিব কিমান 56 হয় ন কমা -5/8 আছে সেইকাৰণে তলত 9 to 72 থাকিব 9 পূৰণ হ'ব ওপৰত 9 পূৰণ হ'লে কিমান হ'ব 45 -45 এতিয়া কোনটো ডাঙৰ কোনটো কৰোঁ এইটো ডাঙৰটো উলিয়াব লাগে হয় ন তো 0তকৈ বেছি দূৰত থাকিব এইটো কিন্তু এইটো 0তকৈ এইটোৰ তুলনাত অতি ওচৰত থাকিব তবে কি কম -5/8 is greater than 7/-9 ঠিক আছে ইয়াৰ পিছত এইটো কি আছে আমাৰ 5 আৰু 3 5 আৰু 3 লগাও কি হ'ব তোমালোকে ইয়াত আনটো পদ্ধতি কৰিব পাৰা লগ দুইটাকে কৰিব পাৰা কোনো সুবিধা নাই মই হল দুইটাকে কৰি আছো লগাব লৈ পেলাই তো দুইটা লগাব পূৰণ ফল হ'ব দুইটা মৌলিক 5 3 15 ওপৰত 5 পূৰণ হ'লে -5 কমা এটো 15 হ'লে কি হ'ব ওপৰত 3 পূৰণ হ'ব 12 হ'ব নাই 4 3 12 5 3 15 ইয়াতে 5 3 এতিয়া দেখা পাইছো আমি এইটো 0তকৈ বেছি দূৰত এইটো 0ৰ ওচৰত আছে এইটো তুলনাত তো এইটো সৰু হ'ব এইটো ডাঙৰ হ'ব সেইকাৰণে -1/3 is greater than 4/-5 ইয়াৰ পিছত চোৱা লাষ্টত এইটো আছে 3/8, 0 আমি যদি ধনাত্মক সংখ্যাবিলাক 0তকৈ ডাঙৰ সেইকাৰণে এইটো তাৰ একো চাব নালাগে সৰি 0তকৈ ডাঙৰ আছে লিখি দিছোঁ বেলেগ এটা 3/8 is greater than 0 ধনাত্মক সংখ্যা যদি ঋণাত্মক হ'লেহেঁতেন 0তকৈ সৰু হ'ব আজিলৈ ইমানেই হওক নেক্সট আমি কুৱেশ্যন নম্বৰ 6 আমি চাম